ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰা যদি আপোনালোকৰ লগত এখন অৰুণোদয় আঁচনি আছে, যদি আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছে, তো বন্ধুসকল আপোনালোকে তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে গেছৰ চিলিণ্ডাৰ আপোনালোকে 250 টকাত আপোনালোকে লাভ কৰিব। তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী, তো সকলো মহিলাই আপোনালোকে গেছৰ চিলিণ্ডাৰ আপোনালোকে 250 টকাত আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যন আহি থাকে, তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। বৰক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ তাৰ ওপৰত যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছো যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, ৰন্ধন গেছ কিনে, তেতিয়াহ'লে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম। অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে, লগে লগে IOCয়ে আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিব, লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব। তাৰমানে যিটো 1250 টকা পাইছিলে, এতিয়াৰ পৰা গেছ কিনিলে, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব।